আপুনি যদি বেছিকৈ সহজ সৰল হয় নহয়, আপোনাক মানুহে কেতিয়া ব্যৱহাৰ কৰিব আপুনি গমেই নাপাব। আচলতে বেছি সহজ সৰল হোৱাটো একেবাৰে বেয়া। অকণমান নিজকে কেয়াৰফুলি ৰাখিব লাগে, হয়নে নহয় বাৰু ক'বচোন। আসসালামু আলাইকুম এভৰিৱান, মই জিনা জাহান। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন মই ইফতাৰ ভিডিঅ'ও ভালকৈ দিব পৰা নাই, মনটো বেয়াও লাগি আছে, যিহেতু মই সদায় ইফতাৰ ভিডিঅ' দিওঁ বা ৰেচিপি ভিডিঅ' দিওঁ। আজি চাওক না, মই বিচনাখনো ভালকৈ পাৰিব পৰা নাই, যেনে তেনে পাৰি থৈছোঁ। তাৰপিছতো মই ভাবিছোঁ যে নাই, দেৰি হ'লেও আজি মই ভিডিঅ' এটা আগবঢ়াওঁ, কাৰণ আপোনালোকে মোক ইমান ভাল পায়। আৰু মই ৰাতিপুৱা এটা পোষ্ট দিছিলোঁ, য'ত মই কৈছিলোঁ যে কেতিয়াবা যদি মই নোহোৱা হৈ যাওঁ, আপোনালোকে বাৰু মোৰ খবৰ কৰিবনে, মোক চাবলৈ আহিবনে। তেতিয়া কিন্তু বহুতেই ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে। আচলতে মোৰ যেতিয়া মই বেমাৰ পৰি থাকোঁ বা মোৰ অসুস্থ হয়, মোৰ তেতিয়া ইমান দুখ লাগে। মই মানে ভাবোঁ আচলতে যিবোৰ মানুহে মোক ভাল পাওঁ কয়, মানে যিখিনি মোৰ ক্ল'জ মানুহ, সেইসকল মানুহে যদি মই কেতিয়াবা নোহোৱা হৈ যাওঁ, মোৰ খবৰ বাতৰি নোহোৱা হৈ যায়, খবৰ জানো ল'ব? মই ভাবোঁ নলয়, কাৰণ নলয়ে। মোৰ লাইফত যিবোৰ মানুহক আপোন ভাবি আছিলোঁ, মোৰ নিজৰ ভাবি আছিলোঁ, সেইবোৰ মানুহ মোৰ নিজৰ নহয়ে, মই পাছতহে গম পালোঁ। আৰু বিশেষকৈ ছ'চিয়েল মিডিয়াত অহাৰ পাছত যিবোৰ মানুহক মই কেতিয়াবাৰ পৰাই ভাবি আছিলোঁ যে এই মানুহজন মোৰ আপোন, এই মানুহগৰাকী মোৰ আপোন, আচলতে মোৰ কোনোৱে আপোন নহয়। যিবিলাক মানুহ পাছতো মই লগ পালোঁ, যিবোৰ মানুহে মোক সহজ সৰল পাই ব্যৱহাৰ কৰিলে, ইউজ কৰিলে, ব্যৱহাৰ শেষ হোৱাৰ পাছত অচিনাকিৰ দৰে, মানে চিনি নোপোৱাৰ দৰে ভাও ধৰিলে। গতিকে মই এই পৃথিৱীত মানে যিমান মানুহ এতিয়া মোৰ অভিজ্ঞতা হ'ল, যিখিনি মানুহক মই আপোন ভাবিলোঁ, যিবোৰ মানুহক মই পালোঁ, চিনাকি হ'ল, সকলো মানুহে স্বাৰ্থৰ কাৰণে আহে। যেতিয়া আপুনি সহজ সৰল হ'ব, আপোনাৰ পৰা ফাইদা উঠাব আৰু আপোনাক পাছত চিনি নোপোৱাৰ দৰে ব্যৱহাৰ কৰিব। সেইকাৰণে মই আচলতে কৈছোঁ, বেছি সহজ সৰল হ'ব নালাগে, অলপ চালাক চতুৰ হ'লেহে এইখন পৃথিৱীত চলিব পাৰি। বাৰু যি কি নহওক, আপোনালোকে বাৰু কি ভাবে জনাবচোন। আৰু মোৰ কাৰণে কিন্তু আপোনালোকে দোৱা কৰিব দেই, বেছিকৈ। যিসকলে মোক ভাল পায়, মই জানো আপোনালোকে মোক ভাল পায়, কাৰণ আপোনালোকে মোক নতুনকৈ মোৰ লগত জুৰিছে, মোৰ ভিডিঅ'সমূহ চাইছে, মোৰ কামসমূহ চাইছে, তাৰপিছতহে আপোনালোকে মোক বুজি পাইছে, মোৰ কথা বতৰা শুনি, নহয়নে? গতিকে যিবোৰ মানুহ মোৰ দৰে, সেইবোৰ মানুহে মোৰ লগত কানেক্ট হৈছে। আপোনালোকে সদায় ভালে থাকক, মই দোৱা কৰোঁ। আৰু আপোনালোকেও মোৰ কাৰণে বেছিকৈ দোৱা কৰিব, যাতে মই ভাল পাওঁ। আৰু মোৰ চকুজুৰি যে বহুত বেছি ফুলি গৈছে, সেইকাৰণে মই নিজক দেখুৱাবলৈও মানে অলপ বেয়া লাগিছে। আৰু শেষত কি ক'ম, আজি বেছি কথা ক'বলৈ মনো যোৱা নাই, দুখ লাগি আছে। আজিলৈ আহিছোঁ দেই, দোৱা কৰিব, বাই।